হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আৰু এটা নিউ ব্লগত মই পাৰবিন আকৌ আহিলোঁ। এইজনী ইমান ধুনীয়া মাইনাজনী আপোনালোকে দেখিছেনে? তেওঁ হেনো চুলিটো গোটেই খুৰাবলৈ আহিছিল, কাৰণ তেওঁৰ হেনো অকণি হয়নে পিছখণ্ড বহুত ডাঙৰ ঘাঁ হৈ গৈছে। তাৰপিছত মাকে ডিচিজন ল'লে যে গোটেই চুলিখিনি কাটি দিব। ইমান দীঘল চুলিখিনি আছিল আৰু ইমান মৰম লগা হেনো বাৰ্বি কাট হৈছিল, মৰমে লাগে ন ছোৱালীজনী। তাৰপিছতে মই কাটিবলৈ আৰম্ভ কৰিলোঁ। আপুনি বিশ্বাস নকৰিব যে মই মাকক 3বাৰ 4বাৰ সুধিছোঁ ঘূৰাই দিমনে, কাৰণ মোৰ বিশ্বাস হোৱা নাছিল যে ইমান দীঘল চুলিখিনি ঘূৰাব লাগিব। বহুত দুখ লাগি আছিল। আপোনালোকে মোৰ মুখৰ ফালে চালে গমেই পাব। মই কাটাৰ পিছত বহুত বেয়া লাগি আছিল মনটো। তাক কি কৰিবানো, তেওঁৰ হেনো বহুত পিছফালে বহুত প্ৰব্লেম হৈছে। মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু বহুত ডাঙৰ ডাঙৰ ঘাঁৰ দৰে হৈ গৈছে। মই সেইখিনি ক্লিন কৰি দিছোঁ ভালকৈ, যাতে তেওঁ ঔষধ আৰু কিবা ইউজ কৰিব পাৰিব ডক্তৰক দেখুৱাই। তাৰ কাৰণে তাইৰো হেনো বহুত বেয়া লাগি আছিল, কাৰণ এনেকৈয়ে স্কুলত যাব লাগিব ন। তাৰপিছত মই এনেকৈ জাগাখিনি ক্লিন কৰি গোটেইখিনি চাফা কৰি দিলোঁ। বহুত বেয়া লাগি আছিল তাইৰ মুখখনৰ ফালে চাই